আসসালামু আলাইকুম এভৰিৱান। এয়া এতিয়া হৈছে ৰাতি আৰু এই হাজবেণ্ডে বেটাৰ কাৰণে এই কেণ্ডিটো লৈ আহিছিলে আৰু এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু আজি ৰাতিপুৱা শুই উঠি আমি দৌৰাদৌৰিকৈ ডক্টৰৰ ওচৰত আহিলোঁ আৰু কাৰণ চেকআপ আছিলে মোৰ। তো এয়া ডক্টৰৰ ওচৰত আহি পাই ইমানেই ভিৰ ইয়াত চাওক ইমান মানুহ বহি আছে। তাৰপিছত ডক্টৰ দেখুওৱা মেলা হৈ গ'ল, এতিয়া 12:20 মানহে হৈ গ'ল। এয়া আমি ওলাই আহিছোঁ, তেনেকুৱাতে হাজবেণ্ডে চাই পেলাই হাতীটো ক'লে দিয়া মোক মই পইচা দি দিওঁ বুলি। মই ক'লোঁ অঁ ঠিক আছে দিয়া। এয়া বেটাই পইচাটো দিব গ'লে। তাৰপিছত ঘৰ আহি পায় আৰু কি কৰিম, এয়া দেখিছেনে গোটেই কাঁহী বাতি চাহি জমা হৈ আছে। তাৰপিছত হাজবেণ্ডে মোক ঘৰত থৈ আকৌ সি বজাৰ কৰিবলৈ গৈছিলে, তো বজাৰ কৰি মেলি এয়া লৈ আহিছে। তাৰপিছত এয়া মই একদম কাঁহী বাতি ধোৱাত লাগি গ'লোঁ পূৰা, কাৰণ কামখিনিতো কৰিবই লাগিব যিমানে যি নহওক। আৰু গাটো ইমান বেয়া লাগিছে কাৰণ যিহেতু ৰাতিপুৱা টোপনি পূৰা ভালকৈ হোৱাই নাছিলে। চেহেৰি খাই যিটো অকণমান দেৰি শুইছিলোঁ আৰু তাৰপিছত আকৌ উঠিলোঁ 8টাৰ আগতে। তাৰপিছত 8টামান বজাত 8:30মান বজাত ডক্টৰৰ ওচৰত গ'লোঁ। আৰু এইপিনে মই পকৰি বনাইছোঁ আৰু আজি বনাইছোঁ চানা পোলাও আৰু ৰুটি কেইখনমানো বনাইছোঁ। আৰু এতিয়া মগৰিবৰ আজানৰ সময় হৈ গ'ল, এইপিনে ইফতাৰী বৰা মেলা কৰিছোঁ আৰু ইফতাৰী কৰি মেলি এয়া চাহটোতো লাগিবই। এয়া চাহ বনাই দিছোঁ, এইপিনে তৰকাৰী আছিলোঁ গৰম কৰিছোঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।